কাল ধুমুহাৰ মহাত্ৰাস এনিশাৰ উপদ্ৰৱত তছনছ সকলো চতুৰ্দিশে হাহাকাৰ পৰিস্থিতি এতিয়া সকলো মহিমূৰ এই পৰিবেশ দেখিলে কোনে কব ইয়াত এটা ব্যস্ত পথ আছিল দৃশ্য দেখিলেই হয়তো সহজে অনুমেয় কেনে বিভীষিকাই কোবাই গ'ল এই অঞ্চলটো এফালে যদি হুৰা হুৰে বাগৰিছে পানী আনফালে গছ বাগৰি ক্ষতিগ্ৰস্ত গাড়ী বিধ্বস্ত হৈ পৰিল বাটপথ এই জলমগ্ন পথেদি এতিয়া অসম্ভৱ হৈ পৰিছে যাতায়াত ব্যৱস্থা এই ঠাইখণ্ডৰ পূৰ্বৰ মনোমোহা পৰিৱেশ এতিয়া সাধু কথা যেন হৈ পৰিছে দৃশ্য এয়া হাৰাংগাজাৰু ৰিমালৰ প্ৰভাৱত পাৰ্বত্য জিলাখনত মুখলধাৰ বৰষুণ এই পথছোৱা হাফলঙৰ পৰা শিলচৰ সংযোগী কিন্তু সেই সংযোগেই বিচ্ছিন্ন হৈ পৰিল 1 জুন পৰ্যন্ত এই পথেৰে যাতায়াত বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে ৰিমালৰ প্ৰভাৱে তীব্ৰ সংকট কঢ়িয়াই আনিলে পাৰ্বত্য জিলাখনলৈ সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একেই পৰিৱেশ গছৰ মাজত ভাগি চূৰ্ণাকৃত হোৱা এই গাড়ীখন পথ কাটি তীব্ৰ গতিৰে বৈ থকা সাগৰ সদৃশ সোঁতে আকৌ এবাৰ প্ৰমাণ কৰিছে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপৰ আগত কোনো শক্তিয়েই থিৰেৰে থাকিব নোৱাৰে হাৰাংগাজাৰুৰ ডিব্ৰুচেৰা নদীয়েও ধৰিছে কালৰূপ নিৰ্মীয়মান দলঙৰো টুবিছে খুঁটা এতিয়া মাথো সকলোৱে কৰিছে বৰষুণ কমাৰ অপেক্ষা শেষ হওক এই বিভীষিকা হাফলঙৰ পৰা মুকুদাস ৰিপৰ্ট NKTV+।